স্মাৰ্ট মিটাৰৰ দ্বাৰা কিয় লুণ্ঠনৰ বাবে তৎপৰ ৰাজ্য চৰকাৰ? বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য সন্দৰ্ভত কি ক'ব মুখ্যমন্ত্ৰীয়ে? শেহতীয়াভাৱে এই চৰকাৰখনে দানৱৰূপী স্মাৰ্ট মিটাৰৰ এটা যিটো শোষণ, সেই শোষণৰ কাৰণে তেওঁলোকে তৎপৰতা দেখুৱাইছে। আৰু এই ক্ষেত্ৰত যে আজি এই চৰকাৰখনত কিয় ইমান স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত ইমান তৎপৰ হৈছে, যি সময়ত শাসকীয় দলৰ প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া অসমৰ গুৰুত্বপূৰ্ণ এটা সমষ্টি, পূব গুৱাহাটী সমষ্টিৰ তেখেত বিধায়ক, দ্বিতীয়বাৰৰ বাবে তেখেত বিধায়ক হৈছে, তেখেতে আজি এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কৰিছে। অসমৰ জনগণৰ কথা বাদ দিলোঁ, লাখ লাখ জনগণৰ ৰাজপথত ওলাই আহিছে, তেওঁলোকৰ কথা চৰকাৰখনে নুশুনে। কিন্তু আজি স্বয়ং বিজেপিৰ প্ৰাক্তন বিধায়ক সভাপতি আৰু মন্ত্ৰী, প্ৰাক্তন মন্ত্ৰী, কেবিনেট মন্ত্ৰী, তেখেতে যে আজি বিদ্ৰোহ কৰিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে, আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কি ক'ব এই বিষয়ে, সেই কথা আমি জানিব বিচাৰিছোঁ ৰাইজৰ দৰে। স্মাৰ্ট মিটাৰৰ দ্বাৰা অত্যধিক বিদ্যুৎ মাচুলৰ বিৰুদ্ধে ৰাজ্যজুৰি দল সংগঠনৰ অব্যাহত আছে প্ৰতিবাদ। কিন্তু তাৰ পাছতো স্মাৰ্ট মিটাৰ সন্দৰ্ভত শক্তি বিভাগে লোৱা নাই কোনো ব্যৱস্থা। বৰঞ্চ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰৰ দ্বাৰা বিদ্যুৎ মাচুল কম আহে বুলিহে দাবী কৰি আহিছে। স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ বিৰুদ্ধে ৰাইজৰ দলে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ। সোমবাৰে স্মাৰ্ট মিটাৰ সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে দলটোৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে। ৰাইজৰ দলৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলখনত ৰাছেল হুছেইনৰ প্ৰশ্ন, স্মাৰ্ট মিটাৰৰ বাবে ইমান তৎপৰ কিয় ৰাজ্য চৰকাৰ? এই গোটেই প্ৰক্ৰিয়াটো কি কাৰণত হ'ল? এই চৰকাৰৰ ইমান তৎপৰতা কিয় যে আজি ৬৯ লাখ স্মাৰ্ট মিটাৰ অসমত সংযোজন কৰাৰ কাৰণে, স্থাপন কৰা, ইনষ্টল কৰাৰ কাৰণে চৰকাৰত আৰম্ভ কৰিছে, প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰু এই প্ৰক্ৰিয়াটোত সাধাৰণ ৰাইজৰ পৰা শাসকীয় দলৰ পক্ষৰ সকলোৱে ইয়াত প্ৰতিবাদ কৰিছে। ৰাইজৰ মতামত অবিহনে ইতিমধ্যে কিন্তু ২৫ লাখ স্মাৰ্ট মিটাৰ সংযোজন কৰা হৈ গৈছে। ইয়াৰ বাবে আদানীকে ধৰি কেইবাটাও কোম্পানীক স্মাৰ্ট মিটাৰ সংস্থাপনৰ ঠিকা দিয়া হৈছে। ৰাজ্যত ৬৯ লাখ স্মাৰ্ট মিটাৰ সংস্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে APDCL-এ। ইয়াৰে ২৫ লাখ মিটাৰ ইতিমধ্যে সংস্থাপন কৰা হ'ল। কিন্তু এই মিটাৰবোৰৰ ঠিকা কোনে পালে, ক'লে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে। আৰু এই ঠিকা দিয়া কোম্পানীকেইটা কি কি, যে জেনাছ পাৱাৰ জয়পুৰ, তেওঁলোকক ১৪,৫৯,৯০৮টা স্মাৰ্ট মিটাৰ তেওঁলোকক সংস্থাপন কৰাৰ কাৰণে দায়িত্ব দিয়া হৈছে। তেওঁলোকৰ টকাৰ পৰিমাণ হ'ল ১,৪৪২.১৮ কোটি টকা। হাই প্ৰিণ্ট মিটাৰিং জয়পুৰ ১৪,৯১,৪11, তেওঁলোকৰো ১,৪১১.৫৭ কোটি টকা। আদানী ট্ৰান্সমিশ্যন বিশাখাপট্টনম ৭,৭৩,০৭২টা তেওঁলোকক স্মাৰ্ট মিটাৰ সংস্থাপন কৰিব দিয়া হৈছে। তাতে তেওঁলোকৰ ধনৰ পৰিমাণ হ'ল ৮88.৭৬ কোটি টকা। অপ্ৰভা এনাৰ্জি বাংলোৰ ৬,৯৩,৬৭৭। ঠিক তেনে ইণ্টেলি স্মাৰ্ট নতুন দিল্লী, তেওঁলোককো ৬,২০,১০০। ইণ্টেলি স্মাৰ্ট আৰু ইণ্টেলি স্মাৰ্ট নতুন দিল্লী দুটা, তেওঁলোকক ১৫,২০,৮৫টা দিয়া হৈছে। তেওঁলোকক কিমান টকা তাৰ সেইটো কথা এতিয়াও তথ্য উপলব্ধ নহয়। আনহাতে বৰ্ধিত বিদ্যুৎ মাচুল আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সোমবাৰে শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দলে। APDCL-ৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচীৰ জৰিয়তে দলটোৱে সাব্যস্ত কৰে উত্তল প্ৰতিবাদ। প্ৰতিবাদকাৰীৰ APDCL-ৰ প্ৰতি দাবী, সংস্থাপন কৰা স্মাৰ্ট মিটাৰ উঠাই নিয়ক। সঁচাকৈ আমি ধিক্কাৰ জগাইছোঁ, গৰিহণা জগাইছোঁ। এইখন চৰকাৰ ক্ষমতালৈ আহিছিলে যে আমাক সস্তাত বিজুলী দিম বুলি, আমাক ক্ষমতালৈ আহিছিলে ২৪ ঘণ্টা বিজুলী দিম। তাৰ বিপৰীতে এতিয়া স্মাৰ্ট মিটাৰ তেখেতলোকক সংযোগ কৰি আমাৰ সাধাৰণ মানুহক লুণ্ঠন কৰাত আছে পৰিকল্পনা কৰিছে। যিখন বিল আগতে ৫০০ টকাত আহিছিলে, এইখন বিল এতিয়া ২০০০ টকা পৰ্যন্ত আহিছে। আজি সমগ্ৰ অসমতে ক্ষোভৰ জুই জ্বলিছে। যিকোনো পৰিস্থিতি স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগিব। আজি ৰাইজৰ দলে আমি APDCL ঘেৰাও কৰিছোঁ। আমি এটা সিদ্ধান্ত নোপোৱা পৰ্যন্ত আমি কেতিয়াও নাযাওঁ। আমাৰ সিদ্ধান্ত আমি এই যি মুখ্যমন্ত্ৰীক আমি জবাবদিহি কৰিম।
কৰিব খুজিছোঁ, আমি নন্দিতা গাৰ্লছক যাব খুজিছোঁ। কি উদ্দেশ্য? স্মাৰ্ট মিটাৰ স্থাপনৰ নামত তেখেতলোক কি ৰাজনৈতিক অভিসন্ধি জড়িত হৈছে? দুখীয়াৰ তেজ খোৱা স্মাৰ্ট মিটাৰ চাব কি ৰাজনৈতিক, এই কথাটো তেওঁলোকে এটা নিশ্চিত আমাৰ সদুত্তৰ দিব লাগিব। APDCL দিব লাগিব যে APDCL যেতিয়ালৈকে আচলতে এইটো এটা মীমাংসা কৰি নিদিয়ে, আচলতে আমি পুৰণা যিটো মিটাৰ আছে এইটো আমি সংযোগ স্থাপন কৰিবলৈ অনুৰোধ জনাইছোঁ, আমি দাবী জনাইছোঁ। আৰু যাতে এই পুৰণা যিবোৰ আমাৰ স্মাৰ্ট মিটাৰ সংযোগ কৰা যাওক সকলো উঠাই আনিবৰ কাৰণে আমি উঠাই আনিবৰ কাৰণে দাবী জনাইছোঁ। প্ৰশ্ন উত্থাপন হয়, স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ বিৰুদ্ধে দল সংগঠনৰ প্ৰতিবাদক গুৰুত্ব দিবনে ৰাজ্য চৰকাৰে, নে স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ বলি হৈ থাকিব লাগিব বিদ্যুৎ গ্ৰাহক? নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।